পহিলা বহাগ অৰ্থাৎ আজি মানুহৰ বিহু সমগ্ৰ ৰাজ্যৰ লগতে তিতাবৰতো উদযাপন কৰা হৈছে বোকা বিহু এই দৃশ্য তিতাবৰ মহিমাবাৰীৰ ৰাইজ পুৱাই ওলাই আহিল বোকা বিহু খেলিবলৈ ইজনে সিজনৰ গাত বোকা লগাই পৰম্পৰাগতভাৱে উদযাপন কৰিলে বোকা বিহুৰ পৰা এক বিশেষ তাৎপৰ্য আছে যিহেতু বোকা বিহু হৈছে কৃষিভিত্তিক এক উৎসৱ যিহেতু আৰু কেইদিনমানৰ পাছতে পথাৰত হাল জুৰিব কৃষকে আৰু সেইবাবে কৃষি কৰ্মলৈ যোৱাৰ আগতে বোকা বিহু উদযাপন কৰিছে আনহাতে বোকা বিহুৰ লোকবিশ্বাস অনুসৰি আজিৰ এই মানুহৰ বিহুৰ দিনটোতে বোকা খেলিলে বিভিন্ন ছালৰ ৰোগ নিৰাময় হয় এয়াই হৈছে আমাৰ সাতাম পুৰুষীয়া পৰম্পৰা সকলো লোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি তিতাবৰৰ পৰা সাজিদ হোসেনৰ ৰিপৰ্ট আপোনালোকলৈ আগবঢ়ালো চক আমাৰ ৰঙালী বিহুটো আমাৰ অসমীয়া জাতীয় পৰম্পৰা এটা আমাৰ কৃষ্টি আৰু আমি ৰঙালী বিহুটো প্ৰতি বছৰ উদযাপন কৰোঁ আৰু আমি প্ৰত্যেক দিনাই এই পহিলা দিনটোতে আমি বোকা খেলিবলৈ ওলাই আহোঁ গাঁৱৰ প্ৰতিজন বয় বৃদ্ধ ডেকা আবাল বনিতা প্ৰত্যেকে ওলাই আহে প্ৰত্যেকে আহি বোকা খেলে আৰু ধনীৰ পৰা ধৰিলে আপুনি দুখীয়া দিন দৰিলৈকে যিজনে আছে প্ৰত্যেকে আমাৰ বোকা খেলিবলৈ আজি ওলাই আহে ইয়াত কোনো আজি ভেদাভেদ নাৰাখে আৰু আমি কৃষিৰ লগত জড়িত কাৰণে প্ৰথম বহাগৰ দিনটোৰ পৰা বোকা খেলি যে আমি আচলতে কৃষিৰ লগত আমি জড়িত সেইটো আমি দেখুৱাব বিচাৰোঁ আৰু ৰঙালী বিহু আচলতে আমাৰ বাপতি সাহোন আৰু এই বিহুটো যাতে আমি পৰম্পৰা হেৰুৱাই দিব নোৱাৰোঁ সেইকাৰণে আমি প্ৰতি বছৰে বোকা খেলটো খেলোঁ আৰু আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে ইয়ালৈ ওলাই আহে